নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাছিৰ বাতৰি মনাইমাজি গাঁৱত ভোগদৈ নদীত উদ্ধাৰ দীপাংকৰ বৰা নামৰ যুৱকজনৰ মৃতদেহ নিউজৰ ৰিপৰ্ট যোৰহাটত হৈছে কি দুটা দিনত উদ্ধাৰ হৈছে দুজন যুৱকৰ মৃতদেহ আজি মনাইমাজি গাঁৱত ভোগদৈ নদীত উদ্ধাৰ হৈছে দীপাংকৰ বৰা নামৰ যুৱকজনৰ মৃতদেহ শনিবাৰে মানে আপোনাৰ টাউনত আছিলে আনি মেলি মই ঘৰত থৈ গ'লোহি আনি মানে ঘৰত থোৱাৰ পিছত মানে আপোনাৰ এটা বজাত এই মানে মাল অকণ খাই মেলি মানে অকণমান হাজি আছিল তললৈ পৰি গৈছিল ঘৰ আপোনাৰ বৰ দেখিল আৰু বৰ দেখিলা পৰি গ'ল এতিয়া আমি ৰৈ আছোঁ মোৰ ভাই কয় মোৰ ডাঙৰ সমত কয় দাদা জিৎ দাস মোৰ নাম অভিজিত দাস মল খাই পেলাই দৌৰি আছিলে পটককৈ গুচি গ'ল বোলে কাপোৰ কানি খোলকাতে গৈছে জোতা আৰু চেণ্ডেল আৰু স্পৰ্টিং দলঙত পৰি আছে গা ধুম বুলিয়ে কৈছিলে পানীটো খ বুলি গম পালে মনৰ নিচাত হাঁহ দুটা উলিয়াইছিলে বোলে হাঁহ দুটা উলিয়াই তলত ডুবি গৈছে মানুহ দেখিছে ডেড বজা আপোনাৰ এইটো হেৰিয়াত গেলাবিলত পাছত গৈছে শনিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল দীপাংকৰ মৃতদেহ উদ্ধাৰৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ঘটনা হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে দীপাংকৰলৈ শনিবাৰে নিশা আহিছিল এটা ফোন কল আৰু এই ফোন কলটোৰ পিছৰ পৰাই মোবাইল ফোনৰ ছুইচ অফ হৈ আছিল দীপাংকৰৰ দেওবাৰে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ইয়াৰ পিছতেই আজি ভোগদৈ নদীৰ পৰা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আজি পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু ততাতৈয়াকৈ SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আনহাতে ভোগদৈ নদীত আন এটা মৃতদেহ উটি যোৱা প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও